হাউলিত সত্ৰৰ দখলত থকা চৰকাৰী ভূমি বেদখলৰ চেষ্টা তথাকথিত এটা অনুষ্ঠানৰ হাউলিৰ ঐতিহ্যমণ্ডিত মৈৰামৰা নমাটি সত্ৰৰ ভোগ দখলত থকা 1 বিঘাতকৈ অধিক ভূমি বেদখল কৰাক লৈ উত্তপ্ত পৰিস্থিতি। বেদখলৰ চৰ্চা চলোৱা ভূমিত অনুষ্ঠানটিয়ে গৃহ সাজি ওলোৱাত আজি গৃহটো ভাঙি পেলালে স্থানীয় ৰাইজে। ঘটনাস্থলীত পিছত হাউলি আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে হাউলিৰ বৰপেটা হাউলি পথৰ জনিয়া পথ চকৰ সমীপত থকা ভূমিখিনি মৈৰামৰা নমাটি সত্ৰৰ পৰিচালনা সমিতিয়ে প্ৰায় শতাধিক বছৰ ধৰি মৈৰামৰা নমাটি সত্ৰ প্ৰায় ১৫ বছৰীয়া এখন সত্ৰানুষ্ঠান। এই সত্ৰানুষ্ঠানে বৰপেটা হাউলি পথত গড়কাপ্তানি পথত কিছু মাটি মানে তত্বাৱধানত তেওঁলোকে ৰাখিছিল। এতে বিভিন্ন ধৰণে আমাৰ মাছ পোৱা হৈছিল আৰু এই চাইডেদি আমাৰ যি ইটাৰ ভাটা মৈৰামৰা হাউলি টাউনৰ গোটেইখিনি পানী ওলাই যায়। গতিকে তেনেধৰণে আমি ঠাইখিনি সংৰক্ষিত কৰি ৰখাৰ কাৰণে আমি ইতিমধ্যে চৰকাৰৰ ওচৰত আমি আবেদন জনাইছিলোঁ। কিন্তু আমি দেখিছোঁ যোৱা 6 মাহৰ পৰা এটা সংগঠন এক্স আৰ্মি এছ'চিয়েশ্যনে তেওঁলোকে এই মাটিখিনি লোৱাৰ কাৰণে চেষ্টা চলাই আছিল আৰু তেওঁলোকে লিখিত আবেদন জনাইছিল বুলি আমাক কৈছে যদিও তেওঁলোকে সাধাৰণভাৱেহে কৈছিল। কিন্তু আমি অফিচিয়েলি আমিও লাগি আছিলোঁ, তেওঁলোকেও লাগি আছিল। কিন্তু ইতিমধ্যে তেওঁলোকে আজি আহি ইয়াত বেদখল কৰি তেওঁলোকে ঘৰত উঠাই দি তেওঁলোকে মাটিখিনি লোৱাৰ প্ৰচেষ্টা হাতত লৈছিল। গতিকে আমাৰ মৈৰামৰাবাসী ৰাইজ আৰু ইয়াৰ স্থানীয় ৰাইজ যিখিনি আছে গোটেই সম্প্ৰদায়ৰ মানুহ আমাৰ হিন্দুৱে হওক বা মুছলমানে হওক লগ লাগি তেওঁলোকক আমি যদিও কৈছিলোঁ যে ইয়াৰ পৰা উঠাই লৈ যাব লাগে, তেতিয়া তেওঁলোকে লোৱা নাছিল। আৰু আমি হাউলি আৰক্ষীৰ থানাৰ বিষয়াক আমি জনাৰ পিছত তেওঁ ইয়ালৈ আহি তৎপৰতাৰে তেওঁ ঘৰটো চালিখন ভাঙি দিয়াৰ বাবে তেওঁ আমাক ক'লে আৰু আমি মৈৰামৰা ৰাইজ উপস্থিত থাকি আমি চালি ঘৰটো ইয়াৰ পৰা ভাঙি দিলোঁ আৰু ভাঙি দি আমাৰ যাতে চৰকাৰীভাৱে যেতিয়া আমাৰ দখললৈ আহিব তেতিয়াহে আমি এইখিনি ল'ম বুলি আমাৰ ৰাইজেও মনস্থ কৰিছে। আৰু যদি নাহে তেতিয়াহ'লে কোনো কথা নাই, চৰকাৰে যেনেধৰণে ব্যৱহাৰ কৰিব মাটিখিনি ঠিক তেনেধৰণে কৰক, তাত আমাৰ আপত্তি নাই। অবৈধভাৱে যাতে ইয়াত কোনে দখল কৰিব নোৱাৰে তাৰ কাৰণে আমি আচলতে আমি ৰাইজ সজাগ হৈ আছোঁ। আমাৰ মৈৰামৰা নমাটি সত্ৰই হওক বা ইয়াৰ মুছলিম মানুহখিনিয়ে হওক সকলোখিনিয়ে সজাগ হৈ আছে যাতে অবৈধ দখল ইয়াতে নহয়। চৰকাৰীভাৱে যেনেকুৱাভাৱে জাক দিয়ে তেতিয়া তাতে আমি মান্তি আছোঁ। এইখিনি আমাৰ ক'বলগীয়া। ভোগ দখল কৰি আহিছে। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।